ফেব্ৰুৱাৰী 10 পৰা HSLC এক্সাম, কিন্তু এতিয়ালৈকে পঢ়ি হোৱা নাই, এতিয়ালৈকে বুজি পোৱা নাই যে কেনেকৈ পঢ়িম, কোনটো প্লেনিঙত পঢ়িম। তো এইটো ভিডিঅ' লাষ্টলৈকে চাই থাকিবা। হেল্ল' গাইজ, মই জ্যোতিকা, ৱেলকাম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই 20 দিনীয়া এটা প্লেনিং শ্বেয়াৰ কৰিম, যিটো প্লেনিং ফলো কৰিলে এতিয়াও সময় আছে, এতিয়াও তোমালোকে 70 to 90% কেৰি কৰিব পাৰিবা। তো বলা ভিডিঅ'টো ষ্টাৰ্ট কৰো। আজি মই শ্বেয়াৰ কৰিম 20 দিনীয়া প্লেনিং, 20 days প্লেন প্ৰগ্ৰাম। তোমালোকে ফাৰ্ষ্ট নিজৰ মেণ্টেলিটিটো এনেকৈ সেট কৰিব লাগিব যে এই 20 দিনত মই যিমানখিনি পাৰো কমপ্লিট কৈ পঢ়া শুনা কৰিম, যিখিনি পঢ়িম কমপ্লিট কৰি পঢ়িম। তো ফাৰ্ষ্ট নিউ চেপ্টাৰ ষ্টাৰ্ট নকৰিবা, নতুন চেপ্টাৰ পঢ়া ষ্টাৰ্ট নকৰিবা। যিখিনি পঢ়িছা বা যিখিনি তোমাৰ আয়ত্তত আছে সেইখিনি ৰিভিজন কৰা ষ্টাৰ্ট কৰা। এতিয়া পঢ়া শুনাখিনি কেনেকৈ মেনেজ কৰিবা, কাৰণ হাতত আছে মাত্ৰ 20 দিন। এই 20 দিনত গোটেইখিনি সিলেবাস তোমাৰ কমপ্লিট কৰিব লাগিব। এতিয়া 0 পৰা 10 days এটা সময় লোৱা। এই সময়খিনিত কিতাপ পঢ়া মিন্স তোমাৰ মেইন যিকেইটা সাবজেক্ট, ম্যাথছ, ইংলিশ, সোশিয়াল এন্ড সায়েন্স। ম্যাথছ, সায়েন্স আৰু সোশিয়াল এই তিনিটা অলপ হাই ওয়েটৰ সাবজেক্ট হয়। মই কম এই তিনিটা সাবজেক্ট দিনত পঢ়া। আচ্ছা, আৰু এটা কথা, যদি তোমালোকে এই 20 দিনতে নিজৰ কোর্সখিনি কমপ্লিট কৰি নিজে কনফিডেন্ট হৈ থাকিব বিচাৰা, তেনেহলে কিন্তু 12 পৰা 13 ঘন্টা সময় দিবই লাগিব। এই 12-13 ঘন্টা সময়ৰ ভিতৰত 6 পৰা 7 ঘন্টা তিনিটা সাবজেক্টত দিয়া। ফার্স্ট ম্যাথছ, সেকেন্ড সায়েন্স, যার এডভান্স ম্যাথমেটিক্স আছে এডভান্স ম্যাথমেটিক্সত দিয়া, নহলে যার এডভান্স ম্যাথমেটিক্স নাই সোশিয়াল সায়েন্সত দিয়া। এই তিনটা সাবজেক্টত 6-7 ঘন্টা দিয়া, তার পিছত বাকি 6-7 ঘন্টা বাকি কিটা সাবজেক্টত দিয়া। এনে কৰি 0 to 10 days ফলো কৰা। 0 to 10 days এনেকৈ ফলো কৰা যাতে এই গোটেইকেইটা সাবজেক্ট কভার হৈ যায়। ফর এক্সাম্পল, তুমি ম্যাথছ তো হাতত লৈছা বা জেনারেল সায়েন্স পঢ়াৰ কাৰণে লৈছা, তাতেও চাবা হাই ওয়েটেড চেপ্টাৰ কোনবিলাক। এনেকুৱা চেপ্টাৰ আছে যৰ পৰা 8 মার্কস 10 মার্কস লৈকে আহে। তো সেই চেপ্টাৰ বিলাক ফার্স্ট শেষ কৰা। সেই চেপ্টাৰ খিনি গোটেইখিনি পঢ়ি কমপ্লিট কৰা। ম্যাথছতো সেম, কোনখিনি চেপ্টাৰত বেছিকৈ মার্কস আহে, কারণ এবছর যদি ক্লাস 10 পঢ়িছা, এইখিনি আইডিয়া আছে বা এইখিনি জানা যে কোনটো চেপ্টাৰৰ পৰা কিমান মার্কস এলট কৰা থাকে। আমাৰ এটা ব্লুপ্ৰিন্ট থাকে, সেই ব্লুপ্ৰিন্টত দিয়া থাকে। তোমালোকৰ এইখিনি আইডিয়া হৈ গৈছে। সো তোমালোকে এনেকুৱা চেপ্টাৰ বিলাক আগতে কমপ্লিট কৰা যি চেপ্টাৰৰ পৰা আটাইতকৈ বেছি মার্কস আহে। সেইটো সায়েন্সত, ম্যাথছত, সোশিয়াল সায়েন্সত, ইংলিশত, এছামিছত, গোটেইকেইটা সাবজেক্টত। এইখিনি কৰা হোৱাৰ পিছত এতিয়া 10th ডেৰ পৰা 18th ডে মানে 8টা দিন বাছি লোৱা। 8টা দিন বা 7টা দিন হাতত ৰাখা। এনেকৈ হাতত ৰাখা যেতিয়া তুমি টেস্ট পেপাৰ সলভ কৰিবা এন্ড প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ সলভ কৰিবা। 10টা দিনত তুমি চেপ্টাৰ বিলাক শেষ কৰিলা। এতিয়া এই 7-8টা দিনত কোশ্চেন পেপাৰ সলভ কৰা। এই কোশ্চেন পেপাৰ সলভ কৰোতে কোনখিনি প্ৰবলেম পাইছা সেইখিনি লগে লগে পঢ়ি শেষ কৰা। মই যে কলো 12 পৰা 13 ঘন্টা সময় দিবই লাগিব, তো তাৰে ভিতৰত 6-7 ঘন্টা ম্যাথছ, সায়েন্স, সোশিয়াল, নাইবা ম্যাথ, সায়েন্স, ইংলিশ, নাইবা ম্যাথ, সায়েন্স, এছামিজ, এনেকৈ তুমি
সাবজেক্ট বিলাক ভাগ কৰি লোৱা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰা কোনটো চেপ্টাৰত প্ৰবলেম পাইছা লগে লগে শেষ কৰা এনেকৈ 7টা দিন জাস্ট প্ৰবলেম সলভিঙত দিয়া মানে কুৱেশ্যন পেপাৰ সলভিং প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভিং আৰু তাৰে যি যি ডিফিকাল্টিজ পাইছা সেই ডিফিকাল্টিজ খিনি লগালগ শেষ কৰি দিয়া নেক্সট 2টা দিন ৰাখা সেই 2টা দিন হল তোমাৰ one shot revision in the sense তুমি তেতিয়া খুব জোৰ দিব নালাগে মানে তুমি ব্ৰেইনত খুব জোৰ দি পঢ়িব নালাগে যেনেকুৱা তুমি উপৰে উপৰে চাবা মেথছৰ প্ৰতিটো চেপ্টাৰ একবাৰ কৈ চাবা আৰু তাক কি নিউমাৰিকেল আমাৰ ফৰ্মুলা আছে সেই ফৰ্মুলা বিলাক এবাৰ কৈ মনত কৰিবা হল দেন সায়েন্স হাতত লবা সায়েন্স হাতত লৈ সায়েন্সৰ কি ফৰ্মুলা আছে যেনেকুৱা আমাৰ কিছুমান নিউমাৰিকেল ফৰ্মুলা আছে ধৰা হল গতি বিষয়ক ফৰ্মুলা আছে বলৰ কোনো এটা ফৰ্মুলা আছে বা আমাৰ অনুপৰমাণুৰ কোনো ফৰ্মুলা আছে সেই ৰিলেটেড এটা সূত্র আছে সেইবিলাক তুমি শর্ট নোটস খিনি পঢ়া এই ফৰ্মুলা বিলাক পঢ়া দেন অসমীয়াৰ গদ্যাংশ পদ্যাংশ এইবিলাকৰ যিবিলাক ইলাবোৰেশন আছে ইজি বস্তুখিনি ব্যাকৰণ খিনি চাবা ইংলিছৰ গ্ৰামাৰ খিনি চালা এনেকৈ একদম শর্ট ওয়ান শট ৰিভিজন এটা মাৰিবা সোশিয়ালৰ আমাৰ শর্ট কোৱেশ্চন আনসাৰ বিলাক চালা এনেকৈ ওয়ান শট ৰিভিজন এটা মাৰিবা আৰু এইখিনি হোৱাৰ পিছত যদি টাইম থাকে টোপনি যোৱাৰ আগত এটা কৈ ওয়ান শট ভিডিঅ' চাবা মানে আজিকালি বহুত সুবিধা হৈছে মোবাইল ওলোৱাৰ কাৰণে বহুত সুবিধা হৈছে এই এছএছএলসি পিৰিয়ড খিনিত মই কম যে মোবাইলৰ পৰা দূৰত থাকিবা মিন্স সোশ্যাল মিডিয়াৰ পৰা দূৰত থাকিবা কিন্তু মোবাইলো যদি ভালদৰে ইউজ কৰিব পাৰা মোবাইলো তোমাৰ পঢ়াত কিছু হেল্প কৰিব পাৰে তো তুমি কি কৰা শুব যোৱাৰ আগত ওয়ান শট ভিডিঅ' অলপ চোৱা যেনেকুৱা আজিকালি ইউটিউবত ভাল ভিডিঅ' পাই যে 1 ঘণ্টাৰ এটা ম্যাৰাথন দিব সোশ্যালৰ ইতিহাসৰ এটা চেপ্টাৰ শেষ তো তেনেকে যদি তুমি চোৱা আমাৰ আন্ডাৰষ্টেণ্ডিং ক্লিয়াৰ হয় তেতিয়া তোমাৰ এনেকুৱা হয় যে যদি তোমাৰ সেই কুৱেশ্চনটোৰ আইডিয়া থাকে তুমি বনায়ও কুৱেশ্চনৰ এনসাৰটো লিখিব পাৰিবা তো এইখিনি আছিল 20 days প্ল্যান ফাৰ্স্ট 0 to 10 days of only study 10 to 18 days of only question paper solving and 18 to 20 days of one shot revision এইখিনি কৰা এই মতে পঢ়া তাৰ পিছত চাবা নিজে বুজিব পাৰিবা যে তুমি 70 to 90% ক্র্যাক কৰিব পাৰিছা মোৰ এই ভিডিওটো কেনে লাগিল কমেন্টছত জনাবা ভালে থাকিবা সুস্থ থাকিবা কিপ লাৰ্নিং